18 মাহৰ ডিএ এৰিয়াৰ্ছক লৈ পেলাই এটা শেহতীয়া আপডেট ডিপাৰ্টমেণ্ট অফ ফাইনেন্সৰ ফালৰ পৰা ক্লিয়াৰলি আপোনালোকে দেখিবলৈ পাইছে। মিনিষ্ট্ৰী অফ ফাইনেন্স, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ ফালৰ পৰা এখন নটিফিকেশ্যন 15/4/2026 তাৰিখত এখন নটিফিকেশ্যন একেবাৰে শেহতীয়া হয়। এই যিখন নটিফিকেশ্যন যি আপোনাৰ ডিএ আছিলে 18 মাহৰ যি কৰোণাৰ সময়ত বন্ধ কৰি ৰখা হৈছে আৰু সেই কৰোণাৰ সময়ত যি বন্ধ কৰি ৰখা হৈছিলে সেই পৰিপ্ৰেক্ষিতত এখন বৃহৎ আমি দেখিবলৈ পাইছোঁ এখন নটিফিকেশ্যন। কি কথা লিখা আছে গোটেইখিনি কথা আমি চাম। এই ভিডিঅ'টো প্ৰত্যেকজন কৰ্মচাৰী, প্ৰত্যেকজন পেঞ্চনাৰ, প্ৰত্যেকজন ফেমিলি পেঞ্চনাৰ কাৰণেই হয়। যদি এই চেনেল প্ৰথমবাৰ ভিজিট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। এতিয়া আমি চাম ইয়াতে কি দিছে কি দিয়া নাই গোটেইখিনি কথা চাওক। ছাবজেক্টটো ইয়াতে Representation regarding release of frozen DADR arrears for central government employees and pensioners in the light of the Honorable Supreme Court judgment arising out of SLPC number ইয়াতে আছে। এই যখন চিঠি, এই চিঠিখন পঠিয়াই দিছে আণ্ডাৰ ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, তেখেতৰ ফালৰ পৰা আহিছে আৰু ক'লৈকে পঠাই দিছে চাওক। জেনেৰেল ছেক্ৰেটাৰী, কনফেডাৰেশ্যন অফ ডিফেন্স ৰিকগনাইজ এছ'চিয়েশ্যন, তেওঁলোকলৈ পঠিয়াই দিছে। যিটো DADRৰ কথাখিনি আছিলে সেই কথাখিনিক লৈ পেলাই এইখন আমি অফিচিয়েল চিঠি দেখিবলৈ পাইছোঁ। কি কথা লিখা হৈছে গোটেইখিনি কথা আমি ইয়াতে চাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে বিষয়টো চাওক। COVID-19 পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্তসকলৰ বাবে স্থগিত ৰখা ডিয়াৰনেছ এলাউন্স, ডিয়াৰনেছ ৰিলিফ এৰিয়াৰৰ মুক্তি সম্পৰ্কে মাননীয় উচ্চতম ন্যায়ালয়ৰ SLPC নম্বৰ ইয়াতে এটা আছে 2022 ৰায়ৰ পোহৰত দাখিল কৰা প্ৰতিনিধিত্ব সন্দৰ্ভত কি লিখিছে আমি চাম। ইয়াতে লিখিছে উপৰোক্ত বিষয়ত 10/2/2026 তাৰিখৰ আপোনাৰ প্ৰতিনিধিত্বৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি জনোৱা হৈছে যে 1/1/2020, 1/7/2020 আৰু 1/1/2021 তাৰিখত প্ৰাপ্য কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী অৱসৰপ্ৰাপ্তসকলৰ DADRৰ 3টা কিস্তি স্থগিত ৰখাৰ সিদ্ধান্ত COVID-19ৰ ফলত হোৱা আৰ্থিক বিপৰ্যয়ৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰা হৈছিল, যাৰ উদ্দেশ্য আছিল চৰকাৰী আৰ্থিক ওপৰত চাপ হ্ৰাস কৰা। 2020 চনৰ মহামাৰীৰ ফলত হোৱা বিৰূপ আৰ্থিক প্ৰভাৱ আৰু চৰকাৰে গ্ৰহণ কৰা কল্যাণমূলক ব্যৱস্থাসমূহৰ কাৰণে যাৰ প্ৰভাৱ ফাইনেন্সিয়েল ইয়াৰ 2020-21ৰ পিছতো চলি থকাৰ বাবে DADR এৰিয়াৰ প্ৰদান কৰাটো সম্ভৱ বুলি বিবেচনা কৰা হোৱা নাছিল। এতিয়া কথাটো হ'ল এইখন নটিফিকেশ্যনৰ জৰিয়তে আমি এটা কথা গম পালোঁ। সেই কথাটো হৈছে যে সেইখিনি সময়ত যিখিনি সময়ত 18 মাহৰ DADR আছিলে সেইটো স্থগিত কৰি ৰখা হৈছিলে। কিয় স্থগিত কৰি ৰখা হৈছিলে সেইখিনি কথা ইয়াতে ধুনীয়াকৈ কৈ দিছে। কিন্তু 18 মাহৰ DADRখিনি যিটো বকেয়া, সেই বকেয়াখিনি দিব নেকি সেই সন্দৰ্ভত কিন্তু ইয়াতে কোনো ধৰণৰ বিবেচনা কৰা আমি দেখিবলৈ পোৱা নাই বা কোনো ধৰণৰ কথা ইয়াতে কোৱা হোৱা দেখা নাই। কিন্তু ইয়াতে কৈছে যে আগতে যিটো 18 মাহৰ DADR সেইখিনি সময়ত কিয় স্থগিত কৰি ৰখা হৈছিলে তাৰ কথাখিনি কৈছে। সেইখিনি মুকলি কৰি দিব নেকি এই ক্ষেত্ৰত কোনো ধৰণৰ কিন্তু ইয়াতে আমি কথা দেখিবলৈ পোৱা নাই। তো আজিৰ এইটোৱে আছিলে আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।